নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টিত আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 3 পৃথিৱীৰ গতি পাঠটিৰ মনত ৰাখিবলগীয়া কথা কেইটামান আলোচনা কৰিম। 1 নম্বৰ, পৃথিৱীৰ গতি দুটা, আৱৰ্তন বা আহ্নিক গতি আৰু পৰিভ্ৰমণ বা বাৰ্ষিক গতি। দ্বিতীয়, পৃথিৱীৰ আৱৰ্তনৰ সময় 24 ঘণ্টা অৰ্থাৎ এদিন। আৱৰ্তনৰ ফলত দিন আৰু ৰাতি হয়। তৃতীয়, পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। চতুৰ্থ, পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় 365 দিন আৰু প্ৰায় 6 ঘণ্টা। ইয়াৰে পিছৰটো হৈছে, পৃথিৱীয়ে যিটো উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোক পৃথিৱীৰ কক্ষপথ বোলে। ইয়াৰে পিছৰটো হৈছে, পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয়। প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়েৰ বোলে। পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 4 জুলাই তাৰিখত সবাতোকৈ বেছি হয়, সেয়াই অপসূৰ। আনহাতে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 3 জানুৱাৰী তাৰিখত সবাতোকৈ কম হয়, সেয়াই অনুসূৰ। ধন্যবাদ।